শ্রদ্ধাৰ প্ৰভু সমস্ত আমি অকণমান কলিযুগৰ মানুহৰ চাল চলন আৰু কলিৰ প্ৰভাৱ এই সম্পৰ্কে দুই এটি কথা চাব বিচাৰিছোঁ। কিবা ভুল ত্ৰুটি হ'লে আপোনালোকে ক্ষমা কৰে যেন। তুলসীদাস ৰামায়ণ ভাগত গোস্বামী তুলসীদাসে কলিযুগৰ বিষয়ে এটা বৰ সুন্দৰ তেখেতৰ উক্তি আগবঢ়াইছে, মন কৰিব লগা। তাত কি বুলি কৈছে? কলি কেৱল মলি মূল মলিনা পাপ পয়নিধি জন্মন মীনা। কলিযুগটো হেনো পাপৰ সমুদ্ৰ বুলি কৈছে। আৰু কলিযুগৰ এই কলি পাপ সমুদ্ৰ ক'ত নিহিত হৈ আছে? জন্মন মীনা, অৰ্থাৎ প্ৰত্যেকজন মানুহৰ মানস পটত কলিৰ পাপ সাগৰ ঠাহ খাই আছে বুলি কৈছে। এতিয়া কলি পাপ সাগৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো কি বুলি ক'লে মন কৰক। নাম কাল নাম কামতৰু কাল কৰালা নাম নাম কামতৰু কাল কৰালা সুমিৰি সমন সকল জগ জালা। নাম ভগৱন্তৰ নাম কল্প বৃক্ষৰ নিচিনা বুলি কৈছে। নাম কামত তৰু, তৰু মানে বৃক্ষ, অৰ্থাৎ ভগৱন্তৰ নাম কল্প বৃক্ষৰ নিচিনা। আৰু ভগৱন্তৰ নাম যিমান পৰিমাণে আপোনাৰ মোৰ মানস পটত নিহিত হৈ থকা কলি পাপ সমুদ্ৰত নাম যদি কেনেবাকৈ এবাৰ সোমাই গ'ল, নাম যদি আপুনি কেনেবাকৈ ইমান পাপমতী মনত চিত্তত নাম যদি এবাৰ অংকুৰিত হৈ গ'ল, নাম যদি স্মৰণ কৰিবলৈ আপুনি আৰম্ভ কৰিলে, সুমিৰি সমন সকল জগ জালা। যেনেকৈ প্ৰকাণ্ড অগ্নিকুৰা হোৱা স্বত্তেও যদি তাত পানী ঢালি দিয়া যায়, যিদৰে অগ্নি নিৰ্বাপিত হ'বই, নুমাই যাবই, ঠিক তেনেধৰণে আপোনাৰ মোৰ মানস পটত নিহিত হৈ থকা এই পাপ সমুদ্ৰও ঈশ্বৰৰ নাম স্মৰণ কৰাৰ লগে লগে সুমিৰি সমান সকল জগ জ্বালা, এই সংসাৰৰ সকলো জ্বালা যান্ত্ৰণা, কলিৰ সকলো দুষ্পৰিণাম উপশম হ'বলৈ ধৰে, নিৰ্জান হ'বলৈ ধৰে। এতিয়া প্ৰভু সমস্তে এটা কথা মন কৰিব লগা আছে, কলিযুগৰ আৰম্ভ কেতিয়া? একাদশ স্কন্ধ ভাগৱত গ্ৰন্থৰ কৃষ্ণ উদ্ধৱ সংবাদত আপোনালোকে দুলৰী চন্দত এই কথাটো নিশ্চয় পাইছে। তাত কি বুলি আছে? এই ৰাম কৃষ্ণে লীলাত পৃথিৱী মণ্ডল অধৰ্মে জুৰিয়া ৰৈল শ্ৰী ধৰ্মধীতি সত্য সনীতি কৃষ্ণৰ লগতে গৈল স্বধৰ্ম আচাৰ সবাকো খেদায়া কৰি লৈল সামৰাজ শূন্য ভৈল ভূমি একো নাথাকিল
এক হৰি নাম বাজ অৰ্থাৎ কৃষ্ণে এৰিলাত পৃথিৱী মণ্ডল অধৰ্মে জুৰিয়া ৰৈল ভগৱান কৃষ্ণই মহামহন্ত উদ্ধৱক ভাগৱত ভক্তি তত্ত্ব প্ৰদান কৰি মত্ৰ ঋষিক ভক্তি তত্ত্ব প্ৰদান কৰি ভগৱানে কৃষ্ণই যেতিয়া বকুণ্ঠে গমন কৰিলে কৃষ্ণে এৰিলাত এৰি দিয়াৰ লগে লগে পৃথিৱী মণ্ডল ভগৱানে কৃষ্ণই এৰি দিয়াৰ লগে লগে পৃথিৱী মণ্ডলৰ স্বাভাৱিকতে অধৰ্মই গোটেই পৃথিৱী গ্ৰাস কৰিবলৈ ধৰিলে ফলস্বৰূপে মানুহৰ মনৰ পৰা চিৰি ভাৱটো নোহোৱা হ'ল ধাৰ্মিক গুণটো নোহোৱা হ'ল আই মাতৃসকলৰ ধীতি গুণটো নোহোৱা হ'ল মানুহবোৰ আগত বৰ সঁচা কথা আছিল সঁচা কথা কৈ ভাল পাইছিল এতিয়া সঁচা কথা ক'বলৈ এৰি দিলে মানুহবোৰ বৰ শৌচাচাৰী আগত আছিলে এতিয়া মানুহে শৌচাচাৰ পালন কৰিবলৈ বাদ দি দিলে মানুহবোৰ আগত বৰ নীতিপৰায়ণ আছিলে কলিৰ আগমন হোৱাৰ লগে লগে মানুহবোৰে অনীতিবান হৈ গ'ল নীতি ভাৱটো ত্যাগ কৰিবলৈ ধৰিলে সত্য শৌচ নীতি কৃষ্ণৰ লগতে গুচি গ'ল এইবিলাকো কৃষ্ণৰ লগতে পৃথিৱী মণ্ডল এৰি গুচি গ'ল আনহে নালাগে এই পৰম পাতকী কলিয়ে কি কৰিলে ও ৰাম স্বধৰ্ম আচাৰ সবাকো খেদায়া কলি লৈল সাম ৰাজ পুণ্য ভৈল ভূমি একো নথাকিল এক হৰি নাম বাজ কলিয়ে সত্য শৌচ নীতি এইবিলাককো দূৰ কৰিলে মানুহৰ সমাজৰ পৰা মানুহৰ মনৰ পৰা কলিয়ে আৰু এটা বস্তু নিৰ্জান কৰিবলৈ ধৰিলে কি মানুহক কল্যাণ সাধন কৰি থকা যি স্বধৰ্মাচৰণ বৃত্তি ইয়াৰ ওপৰতো স্বধৰ্মৰ ওপৰতো কলিয়ে প্ৰভাৱ পেলালে স্বধৰ্ম আচাৰ সবাকো খেদায়া কলি লৈল সাম্ৰাজ্য কলিয়ে গোটেই সাম্ৰাজ্য পৃথিৱী মণ্ডল দখল কৰিলে শূন্য ভৈৰভূমি পৃথিৱী মণ্ডলত থকা শ্ৰী ধৰ্ম ধীতি সত্য শৌচ নীতি স্বধৰ্ম আচাৰজনিত কল্যাণকাৰক আ অলংকাৰবিলাক বহুমূৰ্তিৰ চব নোহোৱা কৰি পেলালে কেৱল মাত্ৰ এভাগেই ৰত্ন থাকিল কি থাকিল একমাত্ৰ ভগৱন্তৰ নাম এই নাম বস্তুৰ ওচৰলৈ কিন্তু কলি কোনো কাৰণত কেতিয়াও ওচৰ চাপিব নোৱাৰে সেইকাৰণে বঢ়াৰপুৰ মাধৱ গুৰুজনাই কি বুলি কৈছে এনেহেন কলিয়ে যাৰ ফালে দৃষ্টি কৰিব নোৱাৰে যাৰ ওচৰি চাপিব নোৱাৰে এনেহেন নাম বস্তুৰ বিষয়ে আমাক কৃপালু বঢ়াৰপুৰ গুৰুজনাই এটা সিদ্ধান্ত দিলে নামঘোষা গ্ৰন্থৰ মাধ্যমেদি কেইজনা ঘোষাৰ জৰিয়তে কি বুলি ক'লে অ ৰাম কৃষ্ণ কীৰ্তন ও নিজ ধৰ্ম যাৰ ধ্বনি শুনি কম্পে আলকলি যম ৰামকৃষ্ণ ভগৱন্তৰ নাম বস্তুহে কলিযুগৰ নিজা ধৰ্ম বুলি কৈছে সেইকাৰণে বঢ়াৰপুৰ গুৰুজনাই সেইজোপা ঘোষাত যে কৈছে ও মিনতি বচন বোলো সৰ্বজন কোনেও শাস্ত্ৰৰ মৰ্ম আপোন কৌশল চাবাজে বেতেবে নেৰিবাহা যুগ ধৰ্ম সত্য যুগে ধ্যানত এটা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দূৰ যা কলিযুগত হেনো হৰি নামৰ বাহিৰে কোনো উপায় নাই সংসাৰ তৰিবৰ আৰু এই কলিযুগত হৰি নামেই হ'ল কলিযুগৰ নিজ ধৰ্ম
স্বধৰ্ম সত্য যুগৰ স্বধৰ্ম হ'ল ধ্যান এটা যুগৰ স্বধৰ্ম হ'ল যাগ যজ্ঞ দ্বাপৰ যুগৰ স্বধৰ্ম হ'ল পূজা পাতল আৰু কলি যুগৰ স্বধৰ্ম হ'ল ভগৱন্তৰ নাম এনেহেন নাম বস্তু যিমান যিমান পৰিমাণে আপোনাৰ মোৰ মনত চিত্তত বাহ লৈ থকা কলিৰ পাপৰ ভিতৰত যদি আমি কেনেবাকৈ নাম বহনি জ্বলাই দিব পাৰোঁ ভক্তি প্ৰদীপ যদি এবাৰ কাৰণে জ্বলাই দিব পাৰোঁ তেতিয়াহ'লে সুমিৰি চমন সকল জগত জালা কোনো তপ জপ যাগ যজ্ঞ দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড কৰি এই কলি পাপৰ পৰা পৰিত্ৰাণ পাব নোৱাৰি কেৱল পৰিত্ৰাণ পোৱাৰ এটাই উপায় ভগৱন্ত বস্তুৰ কেৱল নাম এনেহেন ভগৱন্ত বস্তুৰ নাম যি নাম ভগৱান আৰু ভগৱন্তৰ নামৰ মাজত এটা পাৰ্থক্য আছে কি পাৰ্থক্য ও ৰাম আগে ভৈলা নাম সখী মই ভৈলো পাছে এতেকে বেদ শাস্ত্ৰ নামে বান্ধাই আছে অৰ্জুন ক'লে সখী মোৰ নাম মোতকৈ ডাঙৰ মোৰ নাম মোতকৈ আগ আৰু মই সদায় নামৰ পাছত সেইকাৰণে বেদসমূহত সেইকাৰণে শাস্ত্ৰসমূহত এডাল ৰছীৰে গোটেই শাস্ত্ৰসমূহ বান্ধি থোৱা আছে এডাল ৰছীয়ে বেদসমূহ বান্ধি থোৱা আছে নাম প্ৰেমৰ জৰিয়তে সৈতে এই ভকতে যে ভগৱন্তৰ নাম প্ৰেম জৰি হৃদয়ত ধাৰণ কৰি থাকে সেইকাৰণে ভগৱন্তই ভকতক এৰিব নোৱাৰে ই ভকতৰ হিয়াই এৰি যাইব কি নপাৰে হৰি ভকতৰ হিয়াই এৰি যাইব কি নপাৰে হৰি লগাই থৈছে নাম প্ৰেম জৰি হে ৰাম ৰাম আমাৰতো উদীয়মান ডেকা সমাজত দিহানামত এইষাৰে ভাগ বিশেষ দিহানাম ইমান সুন্দৰ লাগে ভকতৰ হৃদয় এৰি হেনো ভগৱান দূৰলৈ যাব নোৱাৰে কেলে ভকতে সদায় ভগৱন্তৰ দুখানি চৰণত এডাল ৰছীৰে সৈতে নিজৰ হৃদয়খন বান্ধি ৰাখে এডাল নাম প্ৰেম জৰিৰে গতিকে এনেহেন ভগৱন্ত বস্তু যেতিয়া বকুণ্ঠে গমন কৰিলে অৰ্জুনৰ যোগেদি পাণ্ডৱসকলৰ জ্যেষ্ঠ যুধিষ্ঠিৰে যেতিয়া গম পালে যে যিজন কৃষ্ণৰ কৃপাত আমি শৈশৱ কালৰ পৰা মাক শতকজনীয়ে পাখি নগজা পোৱালীকেইটাক যিদৰে ৰ'দ বতাহ বৰষুণৰ পৰা বচাই ৰাখে ঠিক তেনেধৰণে যিজন কৃষ্ণই আমাক সৰ্বসংকটত এজনী মাক পক্ষীয়ে পাখি নগজা পোৱালীকেইটাক মৰমত নিজৰ দৌকাৰ আঁৰত পাখিৰ আঁৰত সৰ্বসংকটৰ পৰা বচাই ৰখাৰ দৰে আমাক সকলো সংকটত কৃপা কৰি আছিল যাৰ কৃপাত আমি এই পৃথিৱী মণ্ডলৰ অধীশ্বৰ হ'ব পাৰিলোঁ ভাৰত যুদ্ধত কৌৰৱসকলক পৰাস্ত কৰি সেইজন কৃষ্ণ কি নাই স্বাভাৱিক যুধিষ্ঠিৰৰ মন একেবাৰে উদাস হৈ গ'ল আৰু অতি তৎকালীনভাৱে চাৰিজন ভাতৃক যুধিষ্ঠিৰে এভাগে বিশেষ দায়িত্ব অৰ্পণ কৰিলে ভাই ভীম অৰ্জুন নকুল সহদেৱ চাৰিজনক মাতিলে চাৰিজন সাজি হ'ল দাদা যিজন কৃষ্ণৰ কৃপাত আমি জীয়াই আছিলোঁ সেইজন কৃষ্ণ কি এই পৃথিৱী মণ্ডলত নাই আমি কাক চাই ইয়াত জীয়াই থাকিম আমি ইয়াত থকাৰ কোনো সকাম নাই আমি অতি সোনকালেই আমাৰ ৰাজ্যৰ ৰাজমুকুট আমাৰ নাতি পৰীক্ষিতক পৰিধান কৰি
আমি যাত্ৰা কৰিব লাগে। এই ৰাজ্য ধন ঐশ্বৰ্য বিভূতি মোহ বৰ্জন কৰি আমি গমন কৰিব লাগে। এতেকে ভাই ভীম, এনেকুৱা হ'ব নালাগে যে আমি কণমানি নাতি পৰীক্ষিতক ৰাজমুকুট পিন্ধোৱাৰ লগে লগে বৰ্তমান আমাৰ ৰাজ্যখনত পূব পশ্চিম উত্তৰ দক্ষিণ কোনো কোণত যদি কিবা প্ৰজাবৰ্গৰ মাজত সমস্যা আজিয়ে গা কৰি আছে, তেতিয়াহ'লে সেই সমস্যাবিলাকো পৰীক্ষিতৰ মূৰত চাপি যোৱা হ'ব নালাগে। সেইকাৰণে ভাই ভীম, দাদা, তুমি যোৱা পূব দিশে, অৰ্জুন যোৱা পশ্চিম দিশে, নকুল যোৱা উত্তৰ দিশে আৰু সহদেৱ যোৱা, নকুল যোৱা দক্ষিণ দিশে আৰু সহদেৱ যোৱা উত্তৰ দিশে। তোমালোক চাৰিজনে চৌদিশ চাই আহা। যদি কোনো দিশত প্ৰজাবৰ্গৰ মাজত কিবা সংকট সমস্যা আছে, তেতিয়াহ'লে আমি থাকোঁতেই সেই সমস্যাবোৰ নিৰ্মূল কৰি পৰীক্ষিতক আমি নিকা এটি ৰাজমুকুট পৰিধান কৰাই আমি যাত্ৰা কৰিব লাগে। জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰৰ আজ্ঞা শুনি ভীম গ'ল পূব দিশে, অৰ্জুন গ'ল পশ্চিম দিশে আৰু নকুল গ'ল উত্তৰ দিশে আৰু সহদেৱ গ'ল, নকুল গ'ল দক্ষিণ দিশে আৰু সহদেৱ গ'ল উত্তৰ দিশে। চাৰিজনে চৌদিশ চাই আহিল। যুধিষ্ঠিৰৰ আগত হাজিৰ হ'ল। যুধিষ্ঠিৰে ভীমক সুধিলে, ভাই ভীম, দাদা, পূব দিশত তুমি কি দেখিলা? ভীমে ক'লে, দাদা, পূব দিশত মই সকলো প্ৰজাৰ সুখ শান্তি সকলো ঠিকেই দেখিলোঁ, কিন্তু মই এঠাইত আহি থাকোঁতে এটা আচৰিত দৃশ্য দেখিলোঁ। কি আচৰিত দৃশ্য দেখিলা? এগৰাকী অবলা তিৰোতাই এটি সৰোবৰত এডিঙি পানীলৈকে নামি হাত দুখন ওপৰলৈ দাঙি, কোন ক'ত আছাও, মোৰ পিয়াহত প্ৰাণ যায়, মোক এটেপি পানী দি প্ৰাণ বচোৱা। আন কথা নাই, হাত দুখন ওপৰলৈ হাত বাউল দি আৰু মাতিব লাগিছে, মোৰ পিয়াহত প্ৰাণ যায়, মোক এটেপি পানী দি প্ৰাণ বচোৱা। মই দাদা বহুত সময় চালোঁ, আৰে মানুহগৰাকী যদি ইমানেই পিয়াহ লাগিছে, এডিঙি পানীলৈকে নামিয়ে আছে, তাৰ পৰা ওচৰলৈ খালেই হ'ল। সেইটো কৰা নাই, কেৱল চিঞৰ বাখৰ লগাই। অৰ্জুনক সুধিলে, তুমি পশ্চিম দিশত কি দেখিলা? অৰ্জুনে ক'লে, দাদা, মই মধ্যম দাদাৰ দৰে পশ্চিম দিশত সকলো প্ৰজাৰে মংগল দেখিলোঁ, কিন্তু এঠাইত মই এটা ধৰিব নোৱাৰিলোঁ দৃশ্য এটা দেখি। কি ধৰিব নোৱাৰিলে? এজনী গায়ে জন্ম দিয়া পোৱালিটোক মৰম কৰোঁতে, মৰম কৰাৰ চলেৰে চেলেকোতে নোম ছিগি গ'ল, ছাল ছিগি গ'ল, হাড় ওলাই গৈছেগৈ গৰুজনী, কিন্তু এই হাড় ওলাই যোৱা স্বত্তেও চিলেকি আছে নহয়। এনেকুৱাকৈ মৰম কৰোঁতে নিজে জন্ম দিয়া পোৱালিটোক নোম ছাল ছিঙি একেবাৰে হাড় ওলাই যোৱাকৈ চিলেকি মৰম কৰি থাকেনে? মই এই কথাটো একো ধৰিব নোৱাৰোঁ। নকুলক সুধিলে, তুমি দক্ষিণ দিশত কি দেখিলা? নকুলেও ক'লে, দাদা, দক্ষিণ দিশতো প্ৰজাৰ মংগল, কিন্তু মই অৰ্জুনৰ দৰে এটা কথা মই ধৰিব নোৱাৰিলোঁ। বোলে কোৱা। এজনী গায়ে ঘাঁহ খাই গৈ আছে, ঘাঁহবোৰ আগফালে গৈ থাকোঁতে ছিঙে, ঘাঁহবোৰ যেতিয়া পেটলৈ গিলিব লগা হয়, এই মুখখনৰ থুতৰিটো একেবাৰে টপিনা ফালে লগাই সিফালে মানে ঘূৰাই পকাই গিলে আৰু আগফালে ঘাঁহবোৰ ছিঙিওৱা। এনেকুৱা এটা ঘাঁহ খোৱা গৰু দেখা নাই। এই গৰুজনী এই কথাটোহে মই একো বুজিব নোৱাৰিলোঁ। ঠিক আছে, সহদেৱক সুধিলে, তুমি উত্তৰ দিশত কি দেখিলা? সহদেৱে কিন্তু একদম বিপৰীত ধৰণে ক'লে, দাদা, উত্তৰ দিশত কেৱল আকাল দুৰ্ভিক্ষ, বৰষুণ নাই আজি বহুদিন, খৰাং হৈ গ'ল, নদ নদী জান জুৰি পুখুৰীবিলাক শুকাই গ'ল, চৰাই চিৰিকটি পশু পক্ষীবিলাকে এটুপি পানী খাবলৈ নাপায়, হাহাকাৰ লাগিছে। অতীব খৰাং হোৱাৰ কাৰণে প্ৰজাবৰ্গৰ মাজত বেমাৰ আজাৰ, আলহী আহুকাল, অশান্তি বিৰাজমান হৈছে। মই ইমান খৰাঙৰ ভিতৰত এঠাইত আহি থাকোঁতে দাদা এটা সৰোবৰ দেখিলোঁ, যিটো সৰোবৰত পাৰে সৈতে সমান নিৰ্মল চকচকীয়া জল, আৰু তাত পদুম ফুলবিলাক ফুলি আছে, আৰু মধুপাক্ষীবিলাকে গুণগুণাই মধুপান কৰি আছে। ইমান খৰাঙৰ মাজত য'ত পথাৰবিলাক ফাটি চিটাচিট হৈ গ'ল, এঠাইত এই সৰোবৰটোত ইমান পাৰে সৈতে সমান নিৰ্মল চকচকীয়া জল কেনেকৈ? বাৰু দাদা, আমি চাৰিজনে চাৰিটা কথা দেখিলোঁ, আপুনি কি ভাবে বাৰু? এতিয়া যুধিষ্ঠিৰে কেইটামান ভৱিষ্যবাণী প্ৰকাশ কৰিলে, মন কৰিব লাগে। কি বুলি ক'লে? ভাই ভীম, তুমি যে পূব দিশৰ সকলো প্ৰজাই ঠিকেই দেখিলা, কিন্তু এঠাইত এগৰাকী অবলা তিৰোতাই এটি সৰোবৰত এডিঙি পানীলৈকে নামি চিঞৰ বাখৰ লগাই আছে যে, পিয়াহত মোৰ প্ৰাণ যায়, কোন ক'ত চাওঁ, মোক এটুপি পানী দি প্ৰাণ বচোৱা। তাৰ মানে
ভগৱান কৃষ্ণই পৃথিৱীমণ্ডল এৰি দিলে কলিযুগৰ আগমন হ'ল। এই কলিযুগৰ মানুহবিলাক এতিয়া স্বাভাৱিকতে তেনেকুৱা হ'ব। অৰ্থাৎ আজি যদি মোৰ হাতত 1 লাখ টকা আহিল, মোৰ মনটো লৈ নাথাকে তাৰ ওপৰত মই কালিলৈ কেনেকৈ আৰু অকণমান মানে জমা কৰিব পাৰোঁ, 2 লাখ কেনেকৈ মোৰ হয়, আজি লাখ লাখ টকা কামাই হোৱাৰ পিছত কৰোৰ কৰোৰ টকা কেনেকৈ মই আহৰণ কৰিব পাৰোঁ। কিন্তু কবিয়ে গাইছে কি বুলি, কোটি কোটি টকা উপাৰ্জিলি যেবে কিনিলি মাৰুতি কাৰ, পুত্ৰ ভাৰ্যা সংগে উঠি মহাৰংগে হইবা জানো ভৱ পাৰ। কবিৰ প্ৰশ্ন, হয় আমাৰ জীৱনত আমি কৰোৰ কৰোৰ টকা কামাই কৰিছোঁ, কিন্তু মন ৰৈ থকা নাই। এডিঙিলৈকে আমাৰ ধন দৌলত ঐশ্বৰ্য বিভূতি টকাই যদি পোট খাই থাকে, আমাৰ মনে কিন্তু সন্তোষ লভ্যমান নহয়। কেৱল লাগেই লাগে হাত বাউল দি থকা সেই অবলা তিৰোতাগৰাকীৰ নিচিনাকৈ আমাৰ মনটোৱে সদায় মানে আকুল ব্যাকুল হৈ থাকে, কেৱল লাগে কেৱল লাগে। এই স্বভাৱটো হ'ব কলিযুগৰ সকলো মানুহৰ। তাৰে এইখন হ'ল প্ৰতিচ্ছবি। 2 নম্বৰত অৰ্জুনক ক'লে, তুমি পশ্চিম দিশত যে দেখিছা যে এগৰাকী গায়ে তাই জন্ম দিয়া পোৱালিটো মৰম কৰি চেকেটত নোম চাল ছিগি হাওলাই গৈছেগৈ, তবু এৰি দিয়া নাই, চিলেকি আছে। অৰ্থাৎ কলিযুগৰ যিসকল ৰজাঘৰীয়া লোক হ'ব, বিধায়ক মন্ত্ৰী আদি যিসকল ৰাজন্যবৰ্গ হ'ব, সেইসকলে প্ৰজাৰ ওপৰত মৰম কৰাৰ চলেৰে শোষণ কৰোঁতে কৰোঁতে সৰ্বসাধাৰণ দৰিদ্ৰ জনতাৰ নোম চাল ছিগি হাওলাই যাবগৈ। তথাপিতো কিন্তু গাইজনীয়ে হাওলাই যোৱা স্বত্বেও চেলেকিবলৈ নেৰাৰ দৰে ৰজাই কিন্তু সৰ্বসাধাৰণ প্ৰজাৰ ওপৰত কৰ মাধ্যমেদি শোষণ কৰিয়ে থাকিব। আৰু আজি এই অংকটো আমাৰ সমাজত প্ৰজাবৰ্গৰ মাজত, ৰজা আৰু প্ৰজাৰ মাজত কিন্তু একেবাৰে খাটি খাই গৈছে। 3 নম্বৰত নকুলক ক'লে, তুমি দক্ষিণ দিশত যে দেখিছা যে গৰুজনীয়ে আগফালে গৈ থাকোঁতে ঘাঁহবোৰ ছিঙি মুখত ভৰাই গিলিবৰ সময়ত কিন্তু ফুটৰিটো পিছফালে টপিনাত লগাই গিলে। অৰ্থাৎ কলিযুগত স্বাভাৱিকতে ৰজাঘৰৰ যিসকল বিষয়ববীয়া অফিচাৰ ইঞ্জিনিয়াৰ আদি বিশেষ বিশেষ দায়িত্বত থকা লোক থাকিব, সেইসকলে মেজিষ্ট্ৰেট আদি বিশেষ লোকসকল থাকিব, সেইসকলে পোনপটীয়াকৈ আপোনাৰ পৰা পইচাটো নলয়। আপুনি আওপকীয়াকৈ দেখাকৈ ক'ৰবাত আপুনি কিবা এটা টোপোলা দিবগৈ লাগিব, তেতিয়াহে আপোনাৰ কাম হ'ব। এই গৰুজনীয়ে আওপকীয়াকৈ ঘাঁহ খোৱাৰ নিচিনাকৈ আপোনাৰ মোৰ পৰা কিন্তু একচাম বিষয়ববীয়া লোকে টোপোলা খাই আমাক হাহাকাৰ কৰি দিছে। আপুনি তেতিয়াহে শুদ্ধ উত্তৰটো পাব, নহ'লে শুদ্ধ উত্তৰ আপুনি মই নাপাওঁ। সহদেৱক ক'লে যে, ভাই সহদেৱ, তুমি উত্তৰ দিশত যে দেখিছা যে কেৱল দুৰ্ভিক্ষ খৰাং অনাবৃষ্টি, যাৰ ফলত পথাৰবিলাক ফাটি গৈছে, নদ নদী জান জুৰি শুকাই গ'ল, ইমান খৰাঙৰ মাজতো এঠাইত যে নিৰ্মল জল পাৰে সৈতে চপচপীয়া এটি সৰোবৰ, আৰু তাত মধুমাখিবিলাকে মধুপান কৰি আছে। এই দৃশ্যটো কি? অৰ্থাৎ কলিযুগটো হ'ল অতীব খৰাং যুগৰ নিচিনা, অতীব সংকট যুগ। সেই সহদেৱে দেখা বেমাৰ আজাৰ সমস্যাৰ আজিয়ে জৰ্জৰিত হোৱা কলিযুগ হোৱা স্বত্তেও এই কলিযুগত ঠায়ে ঠায়ে ভক্তি সৰোবৰ, সহদেৱে দেখা ভক্তি সৰোবৰ বিৰাজমান হৈ আছে। সেইকাৰণে বৰহাটৰ মাধৱগুৰুজনাই সেইজোপা ঘোষাৰ জৰিয়তে আমাক কি বুলি মানে বুজাইছে, মন কৰিব লগা। অ হৰি ভক্তি সৰোবৰে সন্তোষয় অমৃত জলে, কৃষ্ণ পাদ পদ্ম প্ৰকাশয়, ৰাম নাম ৰাজহংস চানিয়া ৰাৱ কৰে, শুনি আতি কৌতুক মিলয়। অৰ্থাৎ সহদেৱে দেখা ভক্তি সৰোবৰ হৰি যি যি স্থানত ভকত ভগৱন্তৰ গুণযক শ্ৰৱণ কীৰ্তন হ'ব, সেই স্থানেই হ'ল দুৰ্ঘোৰ খৰাং কলিযুগৰ নিৰ্মল চপচপীয়া জল হৰি ভক্তি সৰোবৰ।
ইয়াৰ নিৰ্মল জল হ'ল সন্তোষ, সন্তোষ অমৃত জলে। ইয়াত এপাহেই পদুম ফুল ফুলিছে। সহদেৱে দেখা সেই পদুম ফুলবিলাক ইয়াত এই ভক্তি সৰোবৰত কৃষ্ণ পাদ পদ্ম প্ৰকাশ হয়। ইয়াত ৰাজহংস ইয়াতো আছে। সেই সহদেৱে দেখা সৰোবৰটোত যি ৰাজহংস, যি মধুমাখিবিলাকে লীলা কৰিছে, ক্ৰিয়া কৰিছে, মধুপান কৰিছিল, ঠিক তেনেধৰণে ৰাম নাম, কৃষ্ণ নাম, ভগৱন্তৰ নাম ৰাজহংস চানিয়া আৰাও কৰে, শুনি আতি কৌতুক মিলয়। প্ৰভু সমস্ত আমি আজিৰ কাৰণে এই কথাখিনি ইমানতে ৰাখিলোঁ। কিবা ভুল ত্ৰুটি হ'লে ক্ষমা কৰিব। কৃষ্ণ।